মাৰ পেঞ্চনৰ টকাকেইটা আশা কৰি সংসাৰ চলাম বুলি ভাবিছা নেকি? এনেকৈ থাকিলে বাৰু কেনেকৈ হ'ব? কিবা এটা কাম কৰাৰ কথাটো ভাবা তুমি। জানো সকলোৰে জীৱনত চাকৰি নাথাকে, কিন্তু বেলেগ কামতো কৰিব পাৰা। ভণ্টিজনীক বিয়া দিব লাগিব, কিমান খৰচ আহি পৰিব। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? তুমি অলপো নাভাবা দেই। সদায় সদায় একেখিনি কথাকে কৈ মোক শান্তি নকৰিবি। পইচা দিলে ঘৰৰ পৰাই খাব পাবি, নিদিলে নাপাবি, সেইটোৱে কথা। তুমি কি একো নকৰাকৈ জীৱনটো চলিম বুলি ভাবিছা নেকি? আহিবলগীয়া দিনবোৰৰ কথাটো ভাবা অলপ। মোৰ কথা নাভাবা মই মানিছো, কিন্তু ভণ্টিৰ কথাটো ভাবা। খাই লৈ জীৱন, এইবোৰ বকি নাথাকিবি। যা যি কামছে কৰি লগৈ, মোক জ্ঞান দিবলৈ নাহিবি। এই মানুহজনৰ কাৰণে জীৱনটোত শান্তি নোহোৱা হৈ গৈছে। ভগৱান, মানুহজনক ভাল পথে আনা, নহলে মই বৰ কষ্ট পাইছো। নাজানো কি ভুলৰ কাৰণে এই দিন দেখিবলগীয়া হৈছে। ক'ত আছ? ঘৰতে। মোৰ মূৰটো আজি বৰ বেয়া অ। কিয়, কি হ'ল? এইজনীয়ে ৰাতিপুৱাৰ পৰাই চিঞৰ বাখৰ কৰি মূৰটো খালে। বল নহলে অলপ জাগাৰ পৰা আহো। মোৰ পইচাই নাই ৰ। হেই, তই চিন্তা কৰিব নালাগে। হয় নেকি? হ'ব দে। বল আজি মোৰ ফালৰ পৰা পাৰ্টি। পাৰ্টি? পিছে কি ফূৰ্তিতনো পাৰ্টি দিব ওলাইছ? এই শাহুমাই দৰমহা পালে। হয় নেকি? জীয়েকক ঠাণ্ডা কাপোৰ ল'বলৈ 10,000 টকা দিছে। 10,000? ঐ দে দে, দেৰি কৰিব নালাগে, মই গৈ আছো। ওলাই থাকিবি। হ'ব দে, হ'ব দে। কলৈ যোৱা? ভাল কামলৈতো নোযোৱা, তেতুলৈকে গিলিবলৈহে যোৱা। আহা, ভাত কেইটামান খাই যাবাহি। কাক তই এনেকৈ কৈছ হা? তই নিজে খাই ল গৈ যা। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তোৰ বকনি শুনি মাথা বেয়া হৈ গৈছে। চাউকুচ চাও, চকুৰ আঁতৰ হ। মোৰ নিজৰ বুলিবলৈ ভণ্টিৰ বাহিৰে কোনোৱেই নাই। মা দেউতাই দি থৈ যোৱা এখন সৰু ঘৰ আছে। পাৰিবানে তুমি সুখী হ'বলৈ? কিয় নোৱাৰিম? টকা পইচাতকৈ প্ৰথমে মানুহজন ভাল হ'ব লাগে। এজনী ছোৱালীয়ে প্ৰথমে নিজৰ মানুহজন ভাল হোৱাটো বিচাৰে জানা। ময়ো বিচাৰো মোৰ মানুহজন অন্তৰৰ পৰা ভাল হোৱাটো। তোমাক মই সদায় ভালকৈয়ে ৰাখিম, সুখত ৰাখিম, কোনোদিনে কষ্ট পাবলৈ নিদিওঁ। মাত্ৰ মোৰ চৰকাৰী চাকৰি নাই। চাকৰি নাই বাবে তুমি আঁতৰি যাবা নেকি? চোৱা, চাকৰি এটা সকলো নহয়। কিছুমান চাকৰি কৰা মানুহেও সুখত নাই, আৰু কিছুমানে চাকৰি নকৰাকৈও বহুত সুখত আছে। চাকৰি নকৰিলেও কৰিবলগীয়া কাম বহুত আছে নহয়। এনেকৈ থাকিবা সদায় মোৰ লগত। ময়ো তোমাৰ লগত সদায় আছো, কোনো দিনেই তোমাক কষ্ট পাবলৈ নিদিওঁ, কথা দিলো। সেই কথা আজি ক'ত গ'ল? কি হ'ল? সেয়া মিঠা মিঠা প্ৰতিশ্ৰুতি। মানুহ সলনি হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নালাগে। অতি কম সময়তে মানুহ সলনি হৈ যাব পাৰে। সি ইমান এনেকৈ যে সলনি হ'ব মই কেতিয়াও ভবা নাছিলো। কেতিয়াবা নভবা কথাবোৰো হৈ যায়। বৌ, কি কৰিছা? মই আহিলো দিয়া। বহি আছো। কিনো কৰিবা, কামবোৰ হ'লনে পিছে তোমাৰ? হ'ল দিয়া। দাদা ঘৰত নাই নেকি? দাদাৰাক জানো কোনোবা দিনা ভালকৈ লগ পাইছা? অলৌ তলকৈ ঘূৰি তেতুলৈকে গিলি অহাৰ বাদে জানো কিবা কাম আছে? তেওঁৰ কথা কয় শেষ নহয়। মই বৰ কষ্টত আছো। বাদ দিয়া সেইবোৰ, তুমি বহা, মই তোমাৰ কাৰণে চাহ বনাই লৈ আহো। চাহ নাখাও দিয়া, বাহিৰতে খাই আহিছো লগৰ কেইটাৰ লগত। তোমাৰ ইয়াত কি হ'ল? হা, ক'ত?
হ'ল বৌ নকলা যে কৰবাত দুখ পালো চাগে দিয়া কাম কৰোঁতে হ'বও পাৰে বৌ তুমি যে মোক চুৱেটাৰ আনিব দিছিলা আনিছো চোৱাচোন পচন্দ বা হয়নে নহয় চাও বাহ বৰ ধুনীয়া লাগিছে দিয়া গৰম আছে কাপোৰটো জানা খুব ধুনীয়া বৌ মোৰ লগৰ ছোৱালীৰ মাকৰ কাৰণে এনেকুৱা এটা লৈ গৈছিল পিন্ধি খুব ভাল পাইছে আৰু তুমিও পিন্ধি খুব ভাল পাবা দামটো কিমান হ'ব 700 টকা বৌ ৰবা মই পইচাটো লৈ আহো এতিয়া নালাগে দিয়া বৌ মই লাগিলে তোমাক পাছত খুজি ল'ম মন থাকোতে দিও ৰবা জানাইচোন লগত পইচা নাথাকেই ৰবা মই লৈ আহি আছো বৌৰ চাগে বৰ কষ্ট হৈছে ইমান ভাল ছোৱালী এজনী কি যে ল'ৰা পাইছে দাদা হ'লেও বেয়াটো বেয়াই ক'ব লাগিব 20 টকা 2000 টকাটো কি হ'ল জিয়া পইচাটো তোমাক অনলাইন দি দিও দিয়া 2000 টকা এটা থৈ দিছিলো জানো ক'ত গ'ল দাদাৰাই লৈ গ'ল চাগে গৈছে দিয়া বৌ মই দেৰি নকৰো দিয়া অঞ্জলিয়ে মোক কিবা এটা আনিব দিছিল মই তাইক দি আহো তুমি থাকিবা যোৱা তেতিয়াহ'লে সোনকালে আহিবা ইমান দেৰি হ'ল এতিয়ালৈকে আহি পোৱা নাই ক'ত বা কি কৰি আছে আহিলে চাগে বাই বাই তুমি আজিও খাই আহিছা মই খাইছো তোৰ কি হৈছে মোৰ ইচ্ছা মই যি কৰো তই মোৰ জীৱনত মাত নিদিবি মানুহ বিন্দাস থাকিব লাগে মোৰ নিচিনা তোমাৰ দৰে হ'লে মানুহৰ সংসাৰ নচলে তুমি কেৱল তোমাৰ কথা ভাবিলে নহ'ব ঠাণ্ডা মগজুৰে কেতিয়াবা ভাবিছানে যে তুমি কৰি কি আছা তোৰ এইবোৰ কথা শুনিবলৈ মোৰ মন নাই কিবা বাতৰি কোৱা যেন লাগিছে আঁতৰ ইয়াৰ পৰাই যেতিয়া অকিল পৰিব পিঠিত তেতিয়া গম পাবি তুমি কিন্তু এনেকৈ থাকিলে মই গুচি যাম মোক কথা দিয়া তুমি আজিৰ পৰা ভাল হ'ম বুলি ক'ত যাৱ তই বেলেগ মতা পচন্দ হ'ল নেকি তোৰ বেলেগ মতা পচন্দ হ'ল চৰিত্ৰহীনা নাৰী দাদা তই দানৱ নে মানুহ তোক মোৰ দাদা বুলি ক'বলৈ লাজ লগা হৈছে মোক চৰিত্ৰহীনৰ পৰিচয় নিদিবা প্লিজ কাৰণ মই চৰিত্ৰহীন নহয় সকলো সহ্য কৰি ল'ম কিন্তু এই চৰিত্ৰহীনা নাৰীৰ পৰিচয় মই কোনোদিনে সহ্য কৰি নলওঁ কাৰণ চৰিত্ৰহীন হ'বলৈ মই একো বেয়া কাম কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ পইচা অলপ লাগিছিল হা পইচা কিয় লাগে পইচা আৰু মই ক'ত পাওঁ মাৰ পৰা খোজাচোন মানে এটা সৰুকৈ বিজনেছ আৰম্ভ কৰিম লগৰ এটাৰ লগত তুমি মোক বিশ্বাস কৰা উৰ্মি এইবাৰ মই টকা বিজনেছত লগাম শপত খাই কৈছোঁ তোমাক হ'ল বুলি আৰু তোমাক কিমান কষ্ট দিম মোক মাফ কৰি দিবা তুমি মোক মাফ খুজিব নালাগে তোমাৰ ভালেই মোৰ ভাল মই মাক ফোন কৰি কম দিয়া মাত্ৰ এটা কথা মনত ৰাখিবা এইবাৰ যাতে আগৰ দৰে নকৰা ঘৰখনৰ কথা ভাবিবা তুমি এনেকৈ যদি থাকা ভণ্টিক কোনে বিয়া পাতিব শপত লৈছোঁ এইবাৰ তেনেকুৱা কাম নকৰোঁ উৰ্মি মাক ক'বা পইচাটো মোৰ তাত আহিছে দিয়া কম দিয়া তুমি এতিয়াই যাবানে এতিয়াই যাম আহো দিয়া যোৱা যি দেখিছো
দাদা চাগে এইবাৰ লাইনত আহিব। তাকেও ভাল হ'লেই হ'ল দিয়া। বৌ, দাদা কি এতিয়ালৈকে আহি পোৱাই নাই নেকি? নাই অহা অ'। ইমান দেৰি হ'ল আহিয়ে পোৱা নাই। ৰাতিপুৱাই ওলাই যোৱা, এতিয়া বেলি পৰিবই হ'ল। যা ভাই যা। আজিও এইবোৰ খাই আহিছা তুমি? তুমি মানে সলনি নহলাই। ভাবিছিলো আজিৰে পৰা সলনি হলা, কিন্তু নাই। তোৰ বৰ ডাঙৰ ডাঙৰ কথা অ'। মই খাই আহিছো, তোৰ কি প্ৰব্লেম হ'ল? তইতো খোৱা নাই, মইহে খাইছো। বিজনেছ কৰিম বুলি মাৰ পৰা লোৱা টকাকেইটা এনেকৈ মদ খাই উৰুৱালা মানে। তোমাৰ মিঠা মিঠা কথাত মই ভুল গলো। তুমি আচলতে কোনো দিনেই সলনি নোহোৱা। তুমি মোক ডাঙৰ ডাঙৰ কথা নকবা। তোক আজি মই দাদা, তই এইবোৰ কি কৰিছ? দাদা, ওলাই যা। আজি প্ৰায় নাহিবি এইখন ঘৰত। যা, ওলাই যা। মই এইবোৰ কি কৰি পালো? নিচা বস্তুটো বহুত বেয়া। মই এনেকুৱা কৰিব নালাগিছিলে। তাই কিমান বিশ্বাসত মোৰ লগত বিয়া হৈ নিজৰ জন্ম হোৱা ঘৰখন এৰি থৈ আহি মোক আঁকোৱালি লৈছে, আৰু মই কি কৰিলো? মই ক্ষমাৰ যোগ্য নহয়, সেয়া মই জানো, কিন্তু তাই মোৰ বাবে সকলো। যিখিনি সময়ত মই অকলশৰীয়া হৈ গৈছিলো, সেইখিনি সময়ত তাই মোৰ লগত চাহ হৈ আছিল। আৰু তাইৰ লগত মই কি কৰিলো? মই এইবোৰ ভগৱান। দাদা, চাহ। আজি দোকান খোলা নাই যে? মনটো ভাল নলগা হলো। আজি সকলো থাকিও যেন মোৰ লগত একোৱেই নাই। তাই থাকোঁতে কেতিয়াও সুখ দিব নোৱাৰিলো। তাইতো চাগে এতিয়া মোক পাহৰিয়ে পেলাইছে, আৰু নাপাহৰিবনো কিয়? তাই কিমান কৈছিল মোক, কিন্তু মই নিচাৰ বলীয়া হৈ একোৱে ভবা নাছিলো। তাইতো চাগে এতিয়া মোক পাহৰিয়ে গ'ল। নাপাহৰিবনো কিয়? ইমান কষ্ট পোৱাৰ পিছত কোনেও নাথাকে, আৰু তাইৰ ওচৰত যাব মোৰ ক্ষমতাও নাই। হয়, তই বহুত ডাঙৰ ভুল কৰিলি। নিজে যে বুজি পালি, আগতকৈ যে সলনি হলি, সেইটোৱেই বহুত ডাঙৰ কথা। দাদা, তোক মই এটা কথা কওঁ, তই মোৰ কথাটো মানিবিনে? তই বৌৰ ওচৰলৈ গৈ ক্ষমা খোজ, আৰু বৌক ঘৰলৈ লৈ আগে যা। তাই আকৌ ঘূৰি আহিব জানো? আহিব, কিয় নাহিব? তই ভাবিছ তাই তোৰ পৰা আঁতৰি গ'ল, কিন্তু নাই যোৱা।
মনৰ পৰা তাই আঁতৰি যোৱা নাই দাদা। তই কেনেকৈ জান যে তাই আঁতৰি যোৱা নাই? তই কি কৰিছ, সময়মতে খাইছনে নাই, বৌ এতিয়াও খবৰ ৰাখি আছে। কেৱল মইহে তোক কোৱা নাছিলো যাতে তই নিজকে সলনি কৰ। ভণ্টি, তই সঁচায়ে কৈছ নে এইবোৰ? মই বাৰু তোক কিয় মিছা কথা ক'ম দাদা? বৈ কেতিয়াবাই ঘৰলৈ আহিব খুজি আছিল, কিন্তু মইহে মানা কৰি আছিলো, কাৰণ তাই আকৌ আগৰ নিচিনাকে কষ্ট পোৱাটো মই বিচৰা নাছিলো দাদা। তাইৰ অনুপস্থিতিত তই ভাল হবি বুলি সেই সময়লৈকে মই বাট চাই আছিলো, আৰু আজি সেই সময় আহি পৰিল। মই বহুত ডাঙৰ ভুল কৰি পেলালো। ইমানখিনি হোৱাৰ পিছত জানো তাই মোক মাফ কৰি দিব? কৰিব, কিয় নকৰিব? বৌয়ে তোৰ বেয়া পৰিস্থিতিটো তোৰ লগত আছিল। কিমান যে নিজৰ ভালপোৱাখিনিৰ বাবে সহ্য কৰিছিল। তই বৌক লৈ আগুৱাই যা দাদা। বৌক সকলো কথা ক'লেও তই যে এখন দোকান দিছ সেয়া মই কেতিয়াও কোৱা নাই। তই নিজেই ক'লে বৌ বৰ ভাল পাব দাদা। তাই বৰ ভাল পাব। মই দেৰি নকৰোঁ দে, গৈয়ে থাকোঁ। দাদা, দেৰি কৰিব নালাগে, তই গৈ থাক। ভণ্টি, তাই সঁচাকৈ আহিবতো? কিয় নাহিব? আহিব, তই যাচোন। তাইৰ ওচৰত যাব মোৰ সাহসে হোৱা নাই। কোনখন মুখ লৈ তাইৰ ওচৰত যাম? তই ইমান ভাবি থাকিব নালাগে দাদা, তই যাচোন। মই যাওঁ দে। গামোচাখন কি কৰিব লৈছা? বৌ, ভয় কৰিব নালাগে, মই আছো নহয়। জানো তুমি মোক আগৰ দৰে বিশ্বাস নকৰা, আৰু কৰিবানো কিয়? যি কৰিলোঁ সকলোবোৰ বিশ্বাসঘাতকতাই কৰিলোঁ, কিন্তু তুমি মোক এতিয়া বিশ্বাস কৰা উৰ্মি। মই সলনি হৈছোঁ কেৱল তোমাৰ বাবে। তুমি অবিহনে যেন মোৰ সকলোবোৰ আঁতৰোৱা। মোক মাফ কৰি দিয়া। মই এইবোৰ ধৰি থকা নাই দিয়া। তুমি যে সলনি হ'লা, তাতকৈ আৰু সুখৰ কথা মোৰ কাৰণে কি হ'ব পাৰে কোৱা? এতিয়া তোমাক আমি এনেকুৱা এখন ঠাইলৈ লৈ যাম বৌ, এতিয়া তুমি যিমান সুখ পাইছা তাত গৈ তুমি দুগুণ সুখ পাবা। দেৰি কৰিব নালাগে, ব'লা। দাদা, গামোচাখন চকুত বান্ধি দে। এয়া আমাৰ দোকান। মই একো নকৰাক লৈ তোমাৰ অভিযোগ আছিল নহয়। এতিয়া চোৱা, তোমাৰ কাৰণে মই শুদ্ধ পথত আহিলোঁ। মই ভুল আছিলোঁ, মই ভুল কৰিছিলোঁ, কিন্তু এতিয়া মই শুদ্ধ পথত আহিলোঁ। মদৰ নিচাহত মই বলীয়া হৈ গৈছিলোঁ। তোমাৰ পৰাই দূৰত থাকি সকলো বুজি পালোঁ। মানুহৰ জীৱনত ভাল বেয়া, সুখ দুখ থাকিবই। এইবোৰ সকলো মিলিয়েই জীৱন। মানুহৰ জীৱনত বেয়া সময়বোৰ সদায় নাথাকে নহয়। এদিন সলনি হৈ ভাল দিন আহিবই। এই ভাল সময়লৈ মই ৰৈ আছিলোঁ। ব'লা বৌ, দোকানখন এতিয়া অলপ চাই ল'বা। ব'লা।